আগ্ৰাসী ট্ৰাম্প শংকিত হৈছে ইৰাণ কেৱল ইৰাণেই নহয় বহু কেইখন এনে দেশ আছে ট্ৰাম্পে দায়িত্ব লোৱাৰ পাছতেই শংকাত ভুগিবলগীয়া হৈছে কাৰণ ট্ৰাম্পে কি কৰে কি নকৰে সেয়া ট্ৰাম্পৰ ওপৰত নিৰ্ভৰশীল আৰু বিশ্বৰ যি কূটনৈতিক মহল আছে ৰাজনৈতিক মহল আছে সেই ৰাজনৈতিক মহলৰ বিৰুদ্ধে থিয় দিবলৈ ট্ৰাম্পে টুটি মানুহ হেলা নকৰে ট্ৰাম্পৰ যি বিষয়বস্তু ট্ৰাম্পে বিভিন্ন ধৰণে যেতিয়া দায়িত্ব গ্ৰহণ কৰিলে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিভিন্ন ধৰণে যিসমূহ নীতি নিৰ্দেশনা আছিল সেই নীতি নিৰ্দেশনা সলাবলৈ আৰম্ভ কৰিলে জো বাইডেনে ব্যৱস্থা কৰি যোৱা বহু কেইটা বিষয়ক বৰ্তমান সময়ত নটচাট কৰি দিছে ডোনাল্ড ট্ৰাম্পে এই সময়ত যিটো বিশেষ প্ৰসংগ আহি পৰিছে ডোনাল্ড ট্ৰাম্পে ইজৰাইললৈ বোমা প্ৰেৰণ কৰিছে আৰু সেয়া বোমাৰ ওজন কিমান 907 কিলোগ্ৰামৰ বোমা যোগান ধৰিছে ইজৰাইললৈ সকলোৰে নিশ্চয় মনত আহি আছে যে ইজৰাইলে বৰ্তমান সময়ত যুদ্ধ বিৰতিত আছে হামাছৰ সৈতে যি যুদ্ধ চলি আছিল গাজা চহৰ ধ্বংস প্ৰায় হৈ গৈছিল সেই তাতে যুদ্ধৰ বৰ্তমান সময়ত যুদ্ধৰ পৰিৱেশটো নাই বৰ্তমান সময়ত পণবন্দীসকলক তেওঁলোকে মুকলি কৰি দিছে কিন্তু তেনে এক অৱস্থাত আমেৰিকাৰ ফালৰ পৰা বোমা কিয় প্ৰেৰণ কৰা হ'ল বিভিন্ন মাধ্যমৰ পৰা প্ৰশ্ন কৰিছিলে ট্ৰাম্পে তেতিয়া উল্লেখ কৰিছে যে এইখিনি তেওঁলোকে পাবলগীয়া বোমা জো বাইডেন যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়া এই বোমাখিনি প্ৰেৰণ নকৰাকৈ থৈ দিছিল কিন্তু এতিয়া সেইখিনি যিহেতু পাবলগীয়া বোমা সেইকাৰণে তেওঁলোকক দিয়া হৈছে কিন্তু যুদ্ধ বিৰতিৰ সময়তে কিয় ডোনাল্ড ট্ৰাম্পে এই ধৰণৰ ভূমিকা পালন কৰিছে বৰ্তমান সময়ত ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তত যদি আমি সেই বোমাৰ শক্তিৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে সেই বোমাৰ শক্তি হৈছে যে ইয়াক মাৰ্ক 84 বুলি কোৱা হয় আৰু এই মাৰ্ক 84 টো আমেৰিকাৰ অস্ত্ৰ নিৰ্মাতা কোম্পানী জেনেৰেল ডাইনামিক্স আৰু অৰ্ডিনেন্স টেকটিকেল সিস্টেমছে এই বোমাটো বনাইছে নিৰ্মাণ কৰি উলিয়াইছে 900 কিলোগ্ৰাম বুলি ইতিমধ্যে উল্লেখ কৰিছো এই বোমাৰ বিস্ফোৰণে কি কৰিব বিস্ফোৰণ যি বিন্দু থাকে সেই বিন্দুটোৰ পৰা য'ত বোমাটো থাকিব তাৰ পৰা প্ৰায় 360 মিটাৰ পৰ্যন্ত সেই অঞ্চলটোত প্ৰভাৱিত কৰিব 360 মিটাৰ আৰু সমুখত যি পাব ধাহি মুহি নিব সব সকলো তছনছ কৰি যাব 360 মিটাৰৰ ভিতৰত আৰু বিস্ফোৰণৰ পৰা নিৰ্গত যি শক্তি সেই শক্তিয়ে প্ৰায় 800 ৰ পৰা 1000 মিটাৰৰ ভিতৰত যি অট্টালিকা আছে সেই অট্টালিকাসমূহ ভাঙি থৈ যাব পাৰে এই বোমাটোৰ শক্তি কিমান তাৰ লগতে এই বোমাটোৱে 3.4 মিটাৰ যদি কিবা কংক্ৰিট আছে 3.4 মিটাৰ কংক্ৰিট অথবা 15 ইঞ্চি ধাতু থাকে সেই ধাতু ভেদ কৰি গুচি যাব পাৰে কিমানখিনি শক্তি এই বোমাটোৰ ভিতৰত আছে আৰু এই বিস্ফোৰণৰ ফলত যি গহ্বৰ সৃষ্টি হ'ব পাৰে সেই গহ্বৰ হৈছে 50 মিটাৰ বহল আৰু 11 মিটাৰ গভীৰ গতিকে এনে এটা শক্তিশালী বোমা ইজৰাইললৈ কিয় পঠাব লগা হ'ল বৰ্তমান সময়ত চৰ্চা চলিছে বিশ্ব ৰাজনীতিত এয়া সৰব চৰ্চা চলিছে আৰু যুদ্ধবিৰতিৰ মাজত ইজৰাইললৈ যে বোমা প্ৰেৰণ কৰা হৈছে ট্ৰাম্পক বাৰে বাৰে সোধা হৈছে আৰু ট্ৰাম্পে বাৰে বাৰে এটাই উত্তৰ দিছে যে এইখিনি তেওঁলোকে পাবলগীয়া বোমা জো বাইডেনে এই বোমাবোৰ বন্ধ কৰি ৰাখিছিলে দিয়া নাছিলে কিন্তু বৰ্তমান সময়ত যেহেতু যুদ্ধবিৰতি চলি আছে সেই মুহূৰ্ততে যি পাবলগীয়া বোমা আছে সেই পাবলগীয়া বোমাখিনি দি দিয়া হৈছে আৰু ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছিল ইজৰাইলৰ তৰফৰ পৰা আৰু সেই অৰ্ডাৰ মতে তেওঁলোকক দিয়া হৈছে 2023 চনৰ 7 অক্টোবৰত উগ্ৰপন্থীয়ে যেতিয়া আক্ৰমণ কৰিছে হামাছে যেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া বাইডেন প্ৰশাসনে সেই 2000 পাউণ্ডৰ হাজাৰ বোমা প্ৰদান কৰিছিলে ইজৰাইলক কিন্তু তাৰ পিছত তেওঁলোকে এটো বন্ধ কৰি ৰাখিছিলে এটা পৰ্যায়ৰ বোমা তেওঁলোকে দিবলৈ বন্ধ কৰি ৰাখিছিলে কাৰণটো হৈছে যে ইজৰাইলে মানে জো বাইডেনে চিন্তা কৰিছিল যে ইজৰাইলে গাজাৰ ৰাফাত বাস কৰা সাধাৰণ জনতাৰ ওপৰত এই বোমাটো ব্যৱহাৰ কৰিব পাৰে আৰু যদিহে তেনেকৈ ব্যৱহাৰ কৰে যে বিশ্ব শান্তিৰ কথা কৈ থকা যায় সেই বিশ্ব শান্তিত কৰবাত প্ৰভাৱ পৰিব সেই যি ধৰণৰ সাধাৰণ নাগৰিকৰ ওপৰত যি ধৰণৰ জুৰ-জুলুম সেই জুৰ-জুলুমৰ পৰা আতৰাই ৰাখিবলৈ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ অৰ্থে জো বাইডেনে কৰিছিল কিন্তু বৰ্তমান সময়ত ট্ৰাম্প আহি গৈছে ট্ৰাম্পে আগ্ৰাসী মনোভাৱ পোষণ কৰিছে আৰু আগ্ৰাসী মনোভাৱ পোষণ কৰি 2000 পাউণ্ডৰ যি বোমা সেই বোমা ইতিমধ্যে ইজৰাইললৈ প্ৰেৰণ কৰিছে আৰু ইজৰাইললৈ প্ৰেৰণ কৰাৰ লগে লগে সংকাত ভুগিছে ইৰাণৰ দৰে দেশসমূহ ইৰাণৰ প্ৰতি তেওঁলোকৰ যি বিশুদ্ধগাৰ আছে ইজৰাইলৰ পেলেষ্টাইনৰ প্ৰতি যি বিশুদ্ধগাৰ আছে বৰ্তমান সময়ত এই বিশুদ্ধগাৰে অত্যন্ত ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ইজৰাইলক পৰোক্ষভাৱে যি সমৰ্থন আগবঢ়োৱা হৈছে এই বোমা প্ৰেৰণ কৰি প্ৰত্যক্ষভাৱে সমৰ্থন আগবঢ়াইছে ডোনাল্ড ট্ৰাম্পে গতিকে আমেৰিকাৰ দৰে মহাশক্তিধৰ দেশ এখন যদি কাৰোবাৰ ফালে আছে তেতিয়াহ'লে সেই দেশখনে অন্য দেশসমূহৰ প্ৰতি কেনে ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমে বিশ্ব ৰাজনীতিক খবৰ ৰখাসকলে এই কথা সহজে বুজি পাব কিন্তু ইৰাণ
পেলেষ্টাইনৰ দৰে দেশসমূহ বৰ্তমান সময়ত শংকিত হৈ পৰাৰ প্ৰথম কথাটোৱে হৈছে যে ইজৰাইলৰ লগত এতিয়া নতুনকৈ সংযুক্ত হৈছে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে ইজৰাইলক নিৰ্ভয় বাণী প্ৰদান কৰিছে অভয় দান দিছে যে এই ধৰণৰ কাম এই ধৰণৰ কথা বতৰা ডোনাল্ড ট্ৰাম্প তেওঁলোকৰ লগত সদায় থাকিব পৰৱৰ্তী খা খবৰৰ বাবে চাই থাকিব নিউজ 18